সাৰ্জাৰী কৰাৰ আগতে মানে যাব লৈছোঁ আৰু এইটো সময়ত মোৰ ফাইনেন্সি বহুত প্ৰব্লেম হৈছিলে মোৰ ওচৰত নাছিলে মানে পইচা ঘৰটো মোৰ অলপ প্ৰব্লেম ডেটা নাই তাৰপৰা মই ভাবিছোঁ ক'ত যাওঁ কি কৰোঁ মানে ডক্টৰে কৈ দিছে যে গ্ৰেড 3 হৈছে এইটো অপাৰেশ্যন কৰিবই লাগিব যদি অপাৰেশ্যন নকৰোঁ মানে গেম খেলিব নোৱাৰিব মানে গেম এৰি দিব লাগিব এনেকুৱা মানে কৈ দিছে আৰু মাৰ বেমাৰ আছে হাৰ্টৰ প্ৰব্লেম তাৰপৰা মই মাক কোৱা নাছিলোঁ যে মা মোৰ এনেকুৱা মানে ভৰি বেয়া হৈছে যে অপাৰেশ্যন কৰিবই লাগিব বুলি মই মাক কোৱা নাই কাৰণ ঘৰত মানে মই ল'ৰাও হয় ছোৱালীও হয় মানে ক'ব গ'লে আৰু কিবা যদি প্ৰব্লেম হয় মই সৰু সুৰা কথাত মানে ঘৰত মই নকওঁ মই মহাদেৱৰ ভক্ত হয় চ' মানে মই তাতে যাওঁ যিমানকেইটা গুৱাহাটীত টেম্পল আছে বা মন্দিৰ আছে মই চবতে গৈ মেলি মানে পূজা কৰোঁ যে মোৰ লগত কিয় হৈ আছে এটাৰ পাছত এটা তেনেকুৱা তাৰপৰা মই হনুমান চালিচা পঢ়োঁ তাৰপিছত হনুমান চালিচা পঢ়ি মানে মই তাতে ভগৱানৰ আগতে কান্দি দিওঁ বা মোৰ লগত কিয় এনেকুৱা হয় ঘৰত পইচা খুজিব লগা হয় বাট মানে বেয়াও লাগে মোক যে মানে লোকৰ ঘৰৰ পৰা কাম কৰে ন আমাৰ মায়ে মানে বাগান নিজৰ আছে বাট নিজৰটো নিজৰে ভাইটিয়েতো আছে তাহাঁতক পঢ়াবও লাগে চ' এইটো সময়ত মানে মই বহুত মানে পইচা খৰচা কম কৰিছিলোঁ আৰু মানে কম খৰচা কৰিছিলোঁ পইচা মানে 10 টকা 20 টকা পালে মানে মই ঠেকেলিত ভৰাই থৈ দিওঁ মানে যে পাছত কাম আহিব মোৰ মানে মায়ে লোকৰ পৰা 1000 এটা ধাৰ লৈ মেলি মোক দি পঠিয়াইছে দি পঠোৱাৰ পাছত মই তাত গৈছোঁ কেম্পত মোৰ পিন্ধিবলৈ জোতাও নাই টি চাৰ্টো নাই এনেকুৱা মানে আগতে মই বক্সিং একো নাজানো ন যে কি পিন্ধিবা ছোৱালী কাপোৰ মানে অলপ ষ্টাইলিছ থকা পিন্ধি গৈছোঁ আৰু এইবাৰ গৈ মানে মই মাক একদম মেডেলটো পিন্ধাই দিছোঁ আৰু ডিঙিত যে মই এবাৰ মেডেলো লৈ আহিলোঁ চাকৰিও পালোঁ বোলো মামাই চাকৰি দিব ঘোষণা কৰিলে বিহুৰ আগে দিব বুলি কৈছোঁ আৰু তাৰপৰা মায়ে মানে ভাল পাইছে আৰু দেই ভাল বোলো এতিয়া ঘৰখন বনাব লাগিব মানে আমাৰ টিং চিংবিলাকো মানে পুতাৰ বৰষুণ দিলে পানী চানী পৰে নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান আজি মই উপস্থিত আছোঁ পল্টন বজাৰ ছাইট আৰু এই ছাইট মোৰ সৈতে উপস্থিত আছে এগৰাকী উদিত মহিলা বক্সাৰ তেখেত সকলোৰে পৰিচিত তেখেত হ'ল আইকন মিলি আৰু তেখেতে শেহতীয়াভাৱে উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্ৰঞ্জ দখলেৰে অসমক গৌৰৱান্বিত কৰিলে তেখেতৰ ক্ৰীড়াৰ বিষয়ে পাতিম লগতে উত্তৰাখণ্ডৰ যিখিনি অভিজ্ঞতা হ'ল তেখেতৰ মুখে আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাক আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ নমস্কাৰ যিহেতু আপুনি এবাৰ উত্তৰাখণ্ডত ব্ৰঞ্জ দখল কৰিলে গতিকে উত্তৰাখণ্ডত আপুনি ব্ৰঞ্জ দখল কৰা অভিজ্ঞতা আপুনি কিদৰে ব্যক্ত কৰিব এই মুহূৰ্তত বহুত ইঞ্জুৰিৰ পৰা মই গেম খেলিব গৈছিলোঁ যিহেতু মোৰ ইঞ্জুৰি হৈ আছিল 2 বছৰ মই একো গেমে খেলা নাছিলোঁ ক'ব গ'লে আপোনাৰ মোৰ নি অপাৰেশ্যন কৰিছিল তাৰপাছত মই আপোনাৰ ৰিহাব আপোনাৰ অভিনৱ বিন্দ্ৰা হাই পাৰফৰ্মেঞ্চ চেণ্টাৰত গ'লোঁ তাৰপৰা চায়ত থাকি মেলি মই হাই পাৰফৰ্মেঞ্চ চেণ্টাৰত এনেকৈ মানে 2টা জেগাতে অহা যোৱা কৰি মানে তেনেকৈ ট্ৰিটমেণ্ট কৰিলোঁ যিহেতু ইয়াত SNC কোচ নাছিল চ' মই তাতে হাই পাৰফৰ্মেঞ্চ চেণ্টাৰৰ পৰা অলপ হেল্প ল'লোঁ তেখেতসকল মোক বহুত ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰালে আৰু মই তাৰপাছত আপোনাৰ ট্ৰেইনিং কৰিলোঁ ট্ৰেইনিং কৰাৰ পাছত মই গ'লোঁ নেশ্যনেল গেমছ খেলিবলৈ তাত আপোনাৰ ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হ'লোঁ চ' মোৰ এইটো ছিনিয়ৰ নেশ্যনেল গেমছ ফাৰ্ষ্ট আছিল আৰু তাৰপৰা তাতে গৈ মেলি মই ব্ৰঞ্জ মেডেল পাব সক্ষম হ'লোঁ আৰু আপুনি যিহেতু খেলো ইণ্ডিয়া ইউথ গেমছত আপুনি 3বাৰ অসমক প্ৰতিনিধিত্ব কৰিছে লগতে আপুনি চিলভাৰ মেডেল পাইছে ব্ৰঞ্জ 2বাৰকৈ পাইছে লগতে ইউথ নেশ্যনেলত 2বাৰ ব্ৰঞ্জ পাইছে লগতে কেৰিয়াৰ প্ৰথমখন আপোনাৰ নেশ্যনেল গেমছতে আপুনি পদক লাভ কৰিবলৈ সক্ষম হৈছিলে গতিকে কনফিডেঞ্চ কিমান আছিলে আপোনাৰ প্ৰথমবাৰ কনফিডেঞ্চটো আছিল তাৰ মাজতে অলপ ভয়ো আছিল আৰু যিহেতু ছিনিয়ৰ বুলি ক'লে আপোনাৰ বহুত এক্সপিৰিয়েঞ্চ থকা বক্সাৰ আহি যায় তেনেকুৱা টাইপ চাইছে আমাৰ লগত আপোনাৰ অলিম্পিয়ান গৈছে তাৰপৰা শিৱাদা হেঁতিও গৈছে চ' তাহাঁতৰ লগত গৈ বা ট্ৰেইনিং কৰি তাৰ আগতে আমাৰ ছায়ত কেম্প হৈছিল আপোনাৰ 20 days মান আৰু চ' ট্ৰেইনিং কৰিলোঁ তাহাঁতৰ লগত চ' বহুত ভাল লাগিল আৰু মই কেতিয়াও লগ পোৱা নাছিলোঁ এনেকৈ একেলগত ট্ৰেইনিং কৰা চ' ফাৰ্ষ্ট টাইম আছিল আৰু তাৰপৰা গৈ মেলি তাত মানে তাহাঁতৰ গেম চালোঁ 2এটা ছিনিয়ৰ গেম চাই মেলি তাৰ নেক্সট মোৰ বাউড আছিল তাৰপৰা ফাৰ্ষ্ট মোৰ উত্তৰাখণ্ডৰ লগতে আছিলে চ' তেতিয়া অলপ ভয়ো লাগিছিলে যিহেতু তাহাঁতৰ হোষ্ট টিম থাকিব চ' কি হ'ব মোৰ ফ্ৰী কোৱাৰ্টাৰ বাউট উত্তৰাখণ্ডৰ লগত আছিল হ'লেও মানে খেলিছোঁ আৰু নিজৰ মানে যিমানকেইটা মই ট্ৰেইনিং কৰি গৈছিলোঁ নিজৰ ওপৰত মানে বিশ্বাস আছিল আৰু যে মই জিকি আহিম তাৰপৰা গ'লোঁ তাতে মই 5-0ত হৰুৱালোঁ আৰু নেক্সটটো আছিল আপোনাৰ দিল্লীৰ লগত কোৱাৰ্টাৰ ফাইনেল চ' বাজনীও বহুত গেম খেলা আছিল ছিনিয়ৰ নেশ্যনেল মই বাজনীৰ গেম চাইছিলোঁ চ' ভালেই আছিল তাৰপৰা ৰাতি মই গোটেই বাজনীৰ গেমটো চালোঁ তাৰপৰা মানে ভাবিলোঁ কোনটো মানে উইক পইণ্ট আছে এইটো চালোঁ চ' তাৰপৰা নেক্সট আকৌ বাজনীৰ লগত খেলিলোঁ মই 5-0ত তেওঁকো হৰাইছোঁ চ' তাৰপিছত আৰু বহুত ভাল লাগিছে ছাৰ হেঁতিও মানে বহুত
মোক মৰম কৰিছে বা বহুত মানে ভালো পাইছে যে ইঞ্জুৰিৰ পাছত মানে গৈ ফাৰ্ষ্ট ছিনিয়ৰ নেশ্যনেলতে মেডেল লগাইছে বা তেনেকুৱা বহুত চ' মই তাকে ছাৰহঁতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু অসম টিমত যিহেতু আপুনি উল্লেখ কৰিছে অলিম্পিয়ান শিৱ থাপা আছিলে, লগতে খেল ৰত্ন লাভলীনা বৰগোহাঁই আছিলে, লগতে অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁই আছিলে, ইয়ুথ বিশ্ব চেম্পিয়ন অংকুচিতা বড়ো আছিলে, আৰু নতুনকৈ অভিনৱ শইকীয়া আছিলে, লগতে আপুনি আছিলে, গীতিমণি আছিলে, আৰতি দলে আছিলে, লগতে আছিলে গৌৰৱ মজুমদাৰ। গতিকে নতুন পুৰণি সংমিশ্ৰণ হৈছিলে, লগতে অৰ্জুন আছিলে, অলিম্পিয়ান আছিলে। গতিকে কেনেকুৱা লাগিছিলে সেই পৰিৱেশটো আপোনাৰ কেনেকুৱা লাগিছিলে বিশেষকৈ? বহুত ভাল লাগিছিল আৰু মানে এনেকুৱা নহয় যে অলিম্পিয়ান হয় বা এনেকুৱা এটিটিউডত একো থকা নাই আৰু আমাৰ লগত মানে ফ্ৰীলি আৰু শিৱাদাটো মানে বহুত ফ্ৰী আৰু মই ইমান ভবা নাছিলোঁ আৰু ফাৰ্ষ্ট টাইম লগ পাইছোঁ বাট মানে বহুত ফ্ৰী আৰু শিৱাদা। তাৰপৰা বহুত ধুনীয়াকৈ কথা পাতিছে আৰু মানে গেম চেম থাকিলেও মানে তেওঁৰ ওচৰত যাওঁ মই যে শিৱাদা কেনে খেলিব লাগিব বা মোক মানে অলপ হাইট কম থকা ছোৱালীৰ লগত খেলিবলৈ অলপ মানে কনফিউজ হয় আৰু কনফিউজ বুলি নহয় আৰু মানে তেওঁলোকেও চাৰ্জিং কৰি আহে চ' মইতো মানে অলপ ওখ চ' মানে আৰু মই চাউথ প হয় অলপ মানে মই চাইড খেলিব লাগে চ' মানে সুধিব গ'লে ধুনীয়াকৈ বুজাই দিয়ে আৰু যে তুমি মানে লেফ্ট দেখাই থাকিবা, আহিলে লেফ্টটোক মাৰি ওলাবা। চ' মানে তেনেকুৱা অলপ মটিভেশ্যন দিয়ে আৰু লাভলীনা আৰু অংকুচিতাই কি কৈছে মানে যেতিয়া জিকিলে আপুনি তাৰপিছত কি কৈছে? লাভলীনা বাৰ লগততো মই কথা পতা নাই ইমানকৈ, বাট অংকুচিতা বা আমি একেলগতে আছিলোঁ ৰুমত। কয় যে আৰু একো নহয় দে মানে ভালকৈ খেলিবি, জিকিবই লাগিব, যে আমি গোটেইকেইটা অসমৰ যদি মেডেল লৈ যাওঁ কিমান ভাল লাগিব এনেকুৱা কয় আৰু। তাৰপৰা লাভলীনা বাও ছেমেই আৰু যে চবেই মানে ভালকৈ খেলিব লাগিব আৰু মেডেল পাই যাব লাগিব এনেকৈ কয় আৰু। কোচ হিচাপে গৈছিলে অমৰ ডেকা ছাৰ গৈছিলে, লগতে ত্ৰিদীপ বৰা আৰু প্ৰণামিকা বৰা মেডাম গৈছিলে। গতিকে তেখেতসকলে আপুনি কিদৰে উৎসাহিত কৰিলে, অনুপ্ৰাণিত কৰিলে এবাৰ? ফাৰ্ষ্ট অফ অল মই মেমক প্ৰণামিকা মেমক বহুত বহুত ধন্যবাদ। মেমে মোক বহুত ধুনীয়াকৈ মটিভেশ্যন কৰে। গেমৰ আগত মই মেমৰ ৰুমত যাওঁ আৰু মেমে মোক বহুত ধুনীয়াকৈ বুজায় যে ইমান ধুনীয়াকৈ ট্ৰেইনিং কৰি আহিছ চ' এইটো ৰিঙৰ আগত মানে সদায় মনত পেলাবি যে মই মানে তোমাতকৈ বেষ্ট কোনো নাই, এইটো মানে ভাবি যাবা। তেনেকুৱা মানে মেমে বুজায় আৰু মটিভেশ্যন কৰে আৰু যে তুমি ইঞ্জুৰিৰ পৰা আহিছ মানে পাৰিবি, কিয় নোৱাৰিবি এনেকৈ কয়। ৰানিঙতো ইমান ভাল ইঞ্জুৰিৰ পাছত আৰু তই মানে ইমান ধুনীয়াকৈ ট্ৰেইনিং কৰ মানে কিয় নোৱাৰিবি, পাৰিবি এনেকুৱা মানে মেমে বুজাইছে আৰু অমৰ ছাৰে ছেমেই আৰু ছাৰো বুজায় যে জিকিবিয়ে মানে তেনেকুৱা টাইপৰ আৰু আগতো খেলিছ ইউথ নেশ্যনেল মানে অলপ তোৰ এক্সপিৰিয়েঞ্চ আছে এনেকুৱা টাইপৰ। আৰু ত্ৰিদীপ ছাৰো ছেমে কয় আৰু যে মাৰিবি বুলি। তাৰপৰা আমাৰ লগতে ফিজিঅ'থেৰাপি ছাৰ গৈছিল আপোনাৰ ডিব্ৰুগড় ছাৰৰ ঘৰ, চ' ছাৰো তেনেকৈ কয় আৰু যে আমাৰ মৰাণৰ ছোৱালী ডিব্ৰুগড় আমাৰ একে ঘৰৰ ওচৰ, যে পাৰিবি কিয় নোৱাৰিবি। আৰু আমাৰ মেনেজাৰ ছাৰো গৈছিল আপোনাৰ বৰগোহাঁই ছাৰ, তেওঁ মানে বহুত ধুনীয়াকৈ কৈছে আৰু যে পাৰিবি, তেনেকুৱা চবেই মানে মটিভেশ্যনে কৰিছে আৰু। আৰু নতুনকৈ যিহেতু গৈছিলে গৌৰৱ মজুমদাৰ গৈছিলে, গীতিমণি গৈছিলে, আৰতি দলে, লগতে অভিনৱে ইতিমধ্যে মেডেল লাভ কৰিবলৈ সক্ষম হৈছে ৰূপৰ পদক। গতিকে তেখেতসকলৰ বিষয়ে আপুনি কি ক'ব? অভিনৱ দাও ছেমেই আৰু যে পাৰিবি কিয় নোৱাৰিবি, মানে চবেই পজিটিভ আৰু যে নোৱাৰা কাম একো নাই তেনেকুৱা টাইপৰ আৰু। তাৰপৰা গৌৰৱ মজুমদাৰ তেনেকুৱা মানে বহুত ভাল খেলিছিল বাট গেমতো হৰা জিকা থাকেই গম পায়। আৰু আৰতি দলে ছেম হ'ল আৰু গীতিমণিও মানে জিকা বাউটকণ হৰাই দিছে আৰু। তাৰপৰা মানে আপোনাৰ গুৱাহাটীৰ ৱেডাৰ বেলেগ আৰু তাৰ ৱেডাৰ বেলেগ, তাতে বহুত ঠাণ্ডা চ' মানে আমাৰ চবৰে বেমাৰ হৈ গৈছিল আৰু। চ' আৰতি দৰে তেনেকৈ বেমাৰ হৈ তাই মানে গেম খেলিব নোৱাৰিলে ইমানকৈ। তেওঁ মানে গেমৰ আগে লুজ ম'শ্যন হৈছে বা বমি হৈছে আৰু মানে ৰুমৰ থকা জেগাৰ পৰা গেমলৈ বহুত দূৰ আছিল, মানে আমি বাছত যাব লগা হৈছে আৰু পাহাৰী ৰাস্তা চ' মানে গাড়ীৰ প্ৰব্লেমৰ কাৰণে অলপ বমি হৈছে আৰু তাৰ। যিহেতু আপুনি 2023 চনৰ পাছৰ পৰা আপুনি দুবছৰ কাল আপুনি খেলত অৱতীৰ্ণ হোৱা নাছিলে আপোনাৰ ইঞ্জুৰিৰ কাৰণে। তাৰ পাছৰ পৰ্যায়ত আপুনি নেশ্যনেল গেমছত আপুনি ছিনিয়ৰ নেশ্যনেল আপুনি পদক অৰ্জনো কৰিলে দুবছৰ মানে প্ৰথম গেমতে। গতিকে যেতিয়া আপুনি ব্ৰঞ্জৰ মেডেলটো আপোনাক পিন্ধাই দিয়া হৈছিলে, যেতিয়া পদক লাভ কৰিছিলে, আপোনাৰ মনৰ অৱস্থাটো কেনেকুৱা হৈছিলে? ভাল লাগিছিলে বহুত, মানে কি ক'ম আৰু মানুহৰ মানে দুখ লাগি খান্দে বাট মই হেপিতে খান্দিছোঁ আৰু মানে তেনেকুৱা টাইপৰ মোৰ মানে চকু পানী ওলাই গৈছে। তাৰপৰা মই স্পেচিয়েলি হেমন্ত কলিতা ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে নৱনীত গোস্বামী ছাৰ, তেওঁলোকে মোক বহুত পুছ কৰিলে। যিহেতু মোৰ ইঞ্জুৰিৰ সময়ত মই মানে একদম পূৰা ভাঙি পৰি গৈছিলোঁ আৰু যিহেতু চবেই ট্ৰেইনিং কৰি থাকে মই একো ট্ৰেইনিং কৰিব নোৱাৰোঁ। তেতিয়া মানে হেমন্ত কলিতা ছাৰে মোক কৈছিল যে পাৰিবি, নেক্সট মানে আপকামিং বক্সাৰ তুমিয়ে মানে যে ভালকৈ ট্ৰেইনিং
কৰা বা তেনেকুৱা মানে ছাৰে বহুত মটিভেশ্যন কৰিছিল। আৰু নৱনীত গোস্বামী ছাৰো মানে কৈছে যে একো নহয়, এতিয়াও এইজ আছে, যে মানে এইজ হৈ যোৱা নাই তোমাৰ যে তুমি গেম গেৰি দিব এনেকুৱা টাইপৰ কৈছে আৰু যে তুমি ভালকৈ ট্ৰেইনিং কৰা, পাৰিবা, কিয় নোৱাৰিবা, মানে মন ভাঙিব নালাগে। ছাৰে বহুত আৰু মানে নৱনীত গোস্বামী ছাৰে মানে গেম চেমৰ ভিডিঅ'বিলাক মোক চেণ্ড কৰি থাকে যে ইঞ্জুৰি হ'লে কি হ'ল, ট্ৰেইনিং কৰিব নোৱাৰিলে কি হ'ল, তাহাঁতৰ মানে গেমবিলাক চা, যে শিক, ভৰি যদি মানে কৰিব নোৱাৰা হাতৰ কৰি থাক, এনেকুৱা টাইপৰ মানে বহুত মোক ছাৰে বুজাইছিলে আৰু। চ' মই ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। এয়াই আৰু পাছত আপোনাক অপাৰেশ্যন কৰা হৈছিলে চণ্ডীগড়ত, গতিকে সেই দিনটোৰ কথা কওকচোন, কেনেকুৱা মানে আছিলে, কিদৰে আপুনি সেইখিনি দিন অতিক্ৰম কৰিছে? তাত কি ক'ম আৰু বহুত দুখ লগা কাহিনী। তাৰপৰা চাৰ্জাৰী কৰাৰ আগতে মানে যাব লৈছোঁ আৰু এইটো সময়ত মোৰ ফাইনেন্সিয়েলি বহুত প্ৰব্লেম হৈছিলে। মোৰ ওচৰত নাছিলে মানে পইচা, ঘৰটো মোৰ অলপ প্ৰব্লেম, দেউতা নাই। তাৰপৰা মই ভাবিছোঁ ক'ত যাওঁ, কি কৰোঁ, মানে ডক্টৰে কৈ দিছে যে গ্ৰেড 3 হৈছে, এইটো অপাৰেশ্যন কৰিবই লাগিব, যদি অপাৰেশ্যন নকৰোঁ মানে গেম খেলিব নোৱাৰিব, মানে গেম এৰি দিব লাগিব, এনেকুৱা মানে কৈ দিছে আৰু। চ' মই বহুত ভাঙি পৰি গৈছোঁ। তাৰপৰা কাক কল কৰিম, কাৰ ওচৰত গ'লে মানে মই পইচা পাম, এনেকুৱা টাইপৰ। তাৰপৰা আপোনাৰ মই আমাৰ হেমন্ত কলিতা ছাৰক কল কৰিলোঁ। ছাৰক ক'লোঁ যে ছাৰ মোক ডক্টৰে মানে অপাৰেশ্যন কৰিব দিছে, এতিয়া মোক কি কৰা যায়, মোৰ ওচৰততো ছাৰ পইচা নাই, আপুনি পাৰিলে কিবা এটা হেল্প কৰি দিয়ক। তাৰপৰা তেতিয়া আমাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ হৈ আছিলে দিল্লীত। ছাৰে তাতেই আছিল মানে। ছাৰে ইমান মানে কথা পাতিব পৰা নাছিল, হ'লেও ছাৰে মোৰ কাৰণে টাইম ওলাই মেলি ছাৰে কথা পাতিছে। তাৰপৰা মানে ছাৰে কৈছে যে একো নহয়, আমি আছোঁ, টেনশ্যন ল'ব নালাগে বেকত, বাকী মই কথা পাতি দিম, চাৰ্জাৰী ক'ত কৰিবা বুলি সুধিলে। তাৰপৰা মই আমাৰ ছাৰৰ ডক্টৰৰ লগত কনচাল্ট কৰিলোঁ, কোনটো হস্পিটেলত কৰিলে বেছি ভাল হ'ব। তেখেতসকল ক'লে যে চণ্ডীগড়ত বেছি স্পৰ্টছ পাৰ্চনৰ কাৰণে ভাল, তাতে মানে চাৰ্জাৰী। চ' মই তাতে কথা পাতিলোঁ। তাৰপৰা হেমন্ত ছাৰক কল কৰিলোঁ, ছাৰক ক'লোঁ যে ছাৰ মোৰ এপইণ্টমেণ্ট চণ্ডীগড় লোৱা হৈছে। চ' ছাৰে ক'লে যে তাতে মোৰ চিনাকি আছে, তুমি টেনশ্যন ল'ব নালাগে। ছাৰে মোক হস্পিটেলৰ ওচৰতে হোটেল বুক কৰি দিছিল। এইটোৱে ছাৰক মই বহুত বহুত ধন্যবাদ। এইটো সময়ত যদি মোক হোটেল বুক কৰি নিদিয়া হ'লে মই ক'ত থাকিলোঁ হয়। আৰু মই আপোনাৰ দিছপুৰত গ'লোঁ, গীতাৰ্থ গোস্বামীৰ ওচৰত অলপ মই হেল্প বিচাৰিলোঁ। হয়, ছাৰে মোক অহা যোৱা ফ্লাইটৰ টিকেট কৰি দিছিলে। তাৰপৰা ছাৰেও এয়া কৈছে আৰু যে আমি আছোঁ, টেনশ্যন ল'ব নালাগে, বাট তুমি ভালকৈ গেম খেলিব লাগিব, এইটোৱে ছাৰে ক'লে। তাৰপৰা মই অহা যোৱা মোৰ ফ্লাইটৰ টিকেট কৰি দিল। তাৰপৰা যোৱাৰ পাছত নৱনীত গোস্বামী ছাৰ, তেওঁ আপোনাৰ ডিপ্ল'মা কৰি আছিলে আপোনাৰ পাটিয়ালাত। চ' তেওঁ মোক তাতে মানে ছিকিউৰিটি মানি দি দিছিলে। তাত মানে 10,000 লাগে আৰু ছিকিউৰিটি মানি, মোৰ ওচৰত পইচা এটকাও নাছিল। চ' মানে ছিকিউৰিটি মানি ছাৰে দি দিছিল। তাৰপৰা মোৰ লগতে ছিনিয়ৰ বা এজনী গৈছিলে, ইলৰা বৰগোহাঁই, বাজনী আৰু মই গৈ তাত এডমিট হ'লোঁ। তাত চাবৰ কাৰণে আহিছিলে মোক ফাৰ্ষ্ট বেচিক কোচ ৰামানন্দ ছাৰ আৰু নৱনীত ছাৰে মোক তাত হস্পিটেলত 2 দিন থাকি দিলে। তাৰপৰা তাৰ নেক্সট দিনাখন আমি তাত হোটেলত থাকি গুচি আহিলোঁ। আৰু চাৰিফালৰ পৰা সহযোগ কৰা হৈছিলে আপোনাক অপাৰেশ্যনৰ ক্ষেত্ৰত, যিটো ইঞ্চুৰেঞ্চ থাকে আপোনালোকৰ? ছাই বহুত হেল্প কৰিছে। আজি ছাই নোহোৱা হ'লে মোৰ ইমানকেইটা আজি মই ইয়াত বহিব নোৱাৰিলোঁ হয় চাগে। ছায়ে মোক অপাৰেশ্যন কৰি দিছে, ইঞ্চুৰেঞ্চ কাৰ্ড মোৰ আছিল কাৰণে ছায়ে মানে দি দিছে। তাৰপৰা ছায়ে বহুতকেইটা অপাৰেশ্যন কৰাৰ পাছত মই ইয়াত আপোনাৰ ফিজিঅ'থেৰাপি কৰিছোঁ, তাৰপৰা ট্ৰিটমেণ্ট কৰি দিছে। আৰু ৰিম্বাৰ্চমেণ্ট মোৰ যদি মানে ফাৰ্ষ্টত পইচা গৈছে, ৰিম্বাৰ্চমেণ্ট পইচা আকৌ মোক ছায়ে দিছে। চ' স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াক মই থেংক ইউ জনাব বিচাৰিছোঁ। যে আপুনি ইঞ্জুৰি হৈছিলে, যে ঘৰৰ পৰা কেনেকুৱা ধৰণৰ বাৰ্তা আহিছিলে? আপুনি খেলিব লাগে বুলি কৈছিলে না নাই বুলি কৈছিলে? কিবা কৈছিলে নেকি মাহঁতে? মাহঁতৰো আপোনালোকৰ চাকৰি নাই, দেউতা সৰুতে ঢুকাইছে, আপুনি ইতিমধ্যে উল্লেখ কৰিছে। ঘৰত যিহেতু দুটাকৈ ভাইটি আছে আপোনাৰ, দুগৰাকী বাইদেউ ইতিমধ্যে বিয়া হৈছে, গতিকে মায়ে আপোনাক কিদৰে সহযোগ কৰিলে গোটেই জাৰ্ণিটোত? আপোনাৰ মাৰ বেমাৰ আছে, হাৰ্টৰ প্ৰব্লেম। তাৰপৰা মই মাক কোৱা নাছিলোঁ যে মা মোৰ এনেকুৱা মানে ভৰি বেয়া হৈছে, যে অপাৰেশ্যন কৰিবই লাগিব বুলি মই মাক কোৱা নাই। কাৰণ ঘৰত মানে মই ল'ৰাও হয় ছোৱালীও হয়, মানে ক'ব গ'লে আৰু কিবা যদি প্ৰব্লেম হয় মই সৰু সুৰা কথাত মানে ঘৰত মই নকওঁ। কাৰণ মানে এনেই আননেচেচেৰী আৰু মোৰ কাৰণে ভাবি মেলি আকৌ যদি মাৰ কিবা টেনশ্যন এটা হৈ যায়। চ' মই মানে ইমান বহুত দিনৰ পৰাই মোৰ ইঞ্জুৰি, কিন্তু মই ঘৰত কোৱা নাই আৰু মাহঁতক। কিন্তু ডাঙৰ ভাইটি গম পায় আৰু। তাৰপৰা যেতিয়া মানে চাৰ্জাৰী কৰিব গৈছোঁ, তাতে মানে মোৰ ডাঙৰ অপাৰেশ্যন ক'ব গ'লে, তাততো এতিয়া জনাব লাগিব ঘৰত। তো মই মাক কৈছোঁ যে মা মোৰ মানে এনেকৈ অপাৰেশ্যন হৈছে। মা মানে বাহঁতক কল কৰিছোঁ, মাক কৈছোঁ যে মা এনেকৈ তেনেকৈ হৈছে, যে লগত মানে বা এজনী গৈছে মোৰ। তাৰপৰা মানে ছাৰেটি আহিছে, নৱনীত ছাৰ ৰামানন্দ ছাৰেটি আহিছে, টেনশ্যন ল'ব নালাগে বুলি কৈছোঁ আৰু। তাৰপৰা মানে তেতিয়া মা বহুত মানে ভাবিছে আৰু, মানে বেমাৰ হৈ গৈছে আৰু মাৰ, যে ভৰি অপাৰেশ্যন কৰিবি মানে কেনেকৈ খেলিব পাৰিবি জানো, কেনেকৈ বাদ দে আৰু বক্সিং খেলিব নালাগে, মানে এনেকুৱা আৰু কৈছে
গৈছে আৰু মায়ে মানে টেনশ্যন হৈ গৈছে আৰু কেতিয়াও মানে মই আজি গুৱাহাটীত আছোঁ বাট মায়ে আজিলৈকে আহি পোৱা নাই মই ক'ত আছোঁ মানে গাঁৱতে আছে মানে আহি পোৱা নাই বাৰু মানে তাৰপৰা মই মাক কৈছোঁ যে মোৰ অপাৰেশ্যন ধুনীয়াকৈ হৈ গৈছে যে টেনশ্যন ল'ব নালাগে তাৰপিছত মায়ে মানে মোক বুজাইছে আৰু তাৰপৰা ৰিহাবতো বহুত দিন লাগিল ন মোৰ আকৌ মানে চুৱেলিং আহি যায় আকৌ মানে এনেকৈ বিষ হয় তো মানে ঘৰত কৈ দিছোঁ আৰু যে মোৰ এতিয়ালৈকে ভৰি ভাল হোৱা নাই যে অলপ মানে এতিয়াও মোৰ চুৱেলিং আহি আছে তো মায়ে কয় আৰু যে বাদ দে আৰু মানে গেম চেম খেলিবলৈ ঘৰলৈকে আগে ইয়াতে মানে পাত চাত ছিঙি খাম আৰু এনেকৈ কৈছিল আৰু মানে তোকে মানে আশা কৰি আছোঁ তোৰে যদি এনেকুৱা ভৰি অৱস্থা হৈছে যদি কেনেকৈ খেলিব পাৰিবি এনেকুৱা মানে অলপ মা ভয় লাগিছিল আৰু কেনেকুৱা দিন গৈছে আপোনাৰ বক্সিঙৰ কেৰিয়াৰ আৰম্ভ কৰোঁতে বা এই জাৰ্ণিটোত আপুনি ইতিমধ্যে উল্লেখ কৰিছে তথাপিতো মই জানিব বিচাৰিছোঁ কেনেকুৱা দিন পাৰ কৰিছে আপুনি কেনেকুৱা প্ৰত্যাহ্বানৰ মাজেৰে আজি আপুনি এই স্থানত পাইছে মানে ক'বলৈ মই অলপ ষ্টেপ যাওঁ আকৌ পৰি যাওঁ অলপ ষ্টেপ যাওঁ কিন্তু মই নিজকে কেতিয়াও মানে মই হাৰ মানা নাই আৰু যে মই পাৰিম জানো এনেকুৱা টাইপৰ মই কেতিয়াও পৰা নাই মই পাৰিমেই কিয় নোৱাৰিম এনেকুৱা এইটো সময়ত মানে যেতিয়া মই ইঞ্জুৰি হৈ আছিলোঁ তেতিয়া ইউটিউবত চাৰ্চ কৰোঁ বা মটিভেশ্যন ভিডিঅ' এইবিলাক মানে মই বহুত চাই থাকোঁ মানে তাৰপিছত মই বহুত ভগৱানক পূজা কৰোঁ আপোনাৰ মই মহাদেৱৰ ভক্ত হয় চ' মানে মই তাতে যাওঁ যিমানকেইটা গুৱাহাটীত টেম্পল আছে বা মন্দিৰ আছে মই চবতে গৈ মেলি মানে পূজা কৰোঁ যে মোৰ লগত কিয় হৈ আছে এটাৰ পাছত এটা তেনেকুৱা তাৰপৰা মই হনুমান চালিচা পঢ়োঁ তাৰপিছত হনুমান চালিচা পঢ়ি মানে মই তাতে ভগৱানৰ আগতে কান্দি দিওঁ বা মোৰ লগত কিয় এনেকুৱা হয় যে বেলেগৰ লগত নহয় এনেকুৱা টাইপৰ মানে মাজতে আহি যায় আৰু তাৰপৰা নিজকে মানে ভাবোঁ যে একো নহয় দে ভগৱানে চাগে মোক কিবা টেষ্ট কৰি চাইছে মোৰ চাগে অহা দিনবিলাক ভাল হ'ব এনেকুৱা টাইপৰ ভাবি থাকোঁ মই তাৰপিছত তেনেকুৱাই আৰু মই কেতিয়াও যে নোৱাৰিম বুলি মই কোৱা নাই কান্দো বাট আকৌ মোৰ অলপ পাছত মানে মই নিজকে ষ্ট্ৰং বনাওঁ মানে যে মই ভাল হৈ যাম এইটোনো কিনো ভৰি অপাৰেশ্যনটোৰ পৰা ভাল হৈ আহিছোঁ মই এইবিলাকতো সৰু সুৰা ইঞ্জুৰি তেনেকুৱা মানে ভাবোঁ আৰু বক্সিঙৰ ধৰি লওক আহিবৰ কাৰণে যিখিনি আপোনাৰ খৰচা থাকিলে ধৰি লওক ইনিচিয়েলি আপোনাৰ যিখিনি খৰচা লাগিছিলে কিন্তু মায়ে আপোনাৰ বহন কৰিছিলে প্ৰথম পৰ্যায়ত মায়ে ফাৰ্ষ্ট মই 2016ত আপোনাৰ ষ্টেট কোচিং কেম্প হৈছিল গুৱাহাটীত তেতিয়া মই অমৰ ডেকা ছাৰ আৰু ইনামুল ছাৰহঁতক লগ পোৱা তেতিয়া মানে ফাৰ্ষ্ট গুৱাহাটী আহিছোঁ আৰু মই ট্ৰেইনত মানে উঠিছোঁ তাৰপিছত গুৱাহাটীটো আগতে শুনিছোঁ ন টিভিত চাইছোঁ বাট মই আহি পোৱা নাছিলোঁ তাৰপৰা তেতিয়া মায়ে মোক 1000 এটা লোকৰ পৰা ধাৰ লৈ মেলি দিছিল এইটো আজিও মানে মনত আছে আৰু তাৰপৰা তাত চাহ বাগান আছে হয় তেতিয়া মানে মায়ে লোকৰ পৰা 1000 এটা ধাৰ লৈ মেলি মোক দি পঠিয়াইছে দি পঠিওৱাৰ পাছত মই তাত গৈছোঁ কেম্পত মোৰ পিন্ধিবলৈ জোতাও নাই টি চাৰ্টো নাই এনেকুৱা মানে আগতে মই বক্সিং একো নাজানো ন যে কি পিন্ধিবা ছোৱালী কাপোৰ মানে অলপ ষ্টাইলিছ থকা পিন্ধি গৈছোঁ আৰু সৰুতে যেনেকৈ ফ্ৰক চৰক মায়ে কিনি দিয়ে এইবিলাক তাৰপৰা মানে তাতে আমাৰ টীমৰে দাদা এজনৰ মানে ছাৰে মিলাই দিলে আৰু টনছ বুঢ়াগোহাঁই ছাৰে যে মানে তাৰপৰা আপোনাৰ তাত গৈ মেলি কেম্প শেষ হোৱাৰ পাছত আপোনাৰ তাত আমাক মানে অহা যোৱা দিয়ে পইচা দিছিলে আৰু 2000 দিছিলে তেতিয়া মই ফাৰ্ষ্ট মানে 2000 হাতত লৈ পাইছোঁ আৰু তাৰপৰা মই একদম মানে 100 ৰুপিজ আৰু মানে হেৰি খুচুৰা কৰি মেলি দিছে আৰু মই হিচাপ কৰিছোঁ তাৰপিছত মানে মই মনত ভাবিছোঁ আৰু যে পইচাটো মই মাক ঘূৰাই দিম তাৰপৰা আহিলোঁ পল্টন বজাৰৰ পৰা আমাৰ ট্ৰেইন আছিলে আপোনাৰ সাপেকাটিলৈ ইয়াতে মানে এই ফুটপাথবিলাকত যে চাৰ্ট বেগ চেগ এইবিলাক বিকা থাকে ন চ' তাৰপৰা মই চাৰ্ট 3খন ল'লোঁ বৰ্তাহঁতৰ কাৰণে তাৰপিছত আপোনাৰ বেগ নাছিলে মই লোকৰ পৰা আনিছিলোঁ বেগ এটা লৈ ল'লোঁ তাৰপৰা গৈ পাই একদম মানে মই মাৰ ওচৰতে গৈছোঁ তাৰপৰা মাক কৈছোঁ যে চক মই বোলো 2000 পইচা পালোঁ ফাৰ্ষ্ট টাইম আৰু তাৰপিছত মাক মই 1000 টকা দিছোঁ মা লওক বোলো আপুনি য'ৰ পৰা মানে ধাৰত লৈছিলে তাহাঁতক ঘূৰাই দিব তাৰপৰা মায়ে মানে বহুত ভালো পাইছে আৰু যে গুৱাহাটীত গৈছিলে ছোৱালীজনী মানে কেম্প কৰিবলৈ এনেকুৱা তাৰপিছত মই বৰ্তাহঁতক চাৰ্ট দিছোঁ চ' এইটোৱে মোৰ ফাৰ্ষ্ট জাৰ্ণি আছিল আৰু মাজত যিখিনি আপোনাৰ ধৰি লওক সহযোগিতা লাগে ঘৰৰ পৰা আৰ্থিকভাৱে সেইখিনি আপোনাক মায়ে বহন কৰি আছিলে ধৰি লওক আপুনি কেইবাটাও চাই ঘূৰিছে তাৰ মাজতে আপুনি অহা যোৱা খৰচাটো লাগে আপুনি ঘৰত পইচা খুজিব লগা হৈছিলে কাৰণ আপোনাৰ চাকৰি নাছিলে নিজৰ ঘৰত পইচা খুজিব লগা হয় বাট মানে বেয়াও লাগে মোক যে মানে লোকৰ ঘৰৰ পৰা কাম কৰে ন আমাৰ মায়ে মানে বাগান নিজৰ আছে বাট নিজৰটো নিজৰে ভাইটিয়েতো আছে তাহাঁতক পঢ়াবও লাগে চ' এইটো সময়ত মানে মই বহুত মানে পইচা খৰচা কম কৰিছিলোঁ আৰু মানে কম খৰচা কৰিছিলোঁ পইচা মানে 10 টকা 20 টকা পালে মানে মই টেকেলিত ভৰাই থৈ দিওঁ মানে যে পাছত কাম আহিব মোৰ তাৰপৰা মায়ে মানে এনেকৈ পইচা খুজিলে লোকৰ পৰা মানে ধাৰত লৈ মেলি যেতিয়া মানে আমাৰ নিজৰ পাত ওলাই তেতিয়া দি দিয়েগৈ আৰু তেনেকুৱা কেতিয়াও না নকয় আৰু এতিয়া যিহেতু অসম চৰকাৰে চাকৰি প্ৰদান কৰিব যিহেতু আপুনি ব্ৰঞ্জ মেডেল পালে আৰু চৰকাৰে ইতিমধ্যে এটা ভাল সুবিধা দিছে যিসকলে নেশ্যনেল গেমছত পদক জয় কৰিব এটা চাকৰি প্ৰদান কৰিব গতিকে আপুনিও সেই চাকৰিটো লাভ কৰিব গতিকে মায়ে আপোনাক কি কথা কৈছে এই মুহূৰ্তত মেডেল পোৱাৰ পাছত মই ঘৰলৈ গৈছিলোঁ
তাৰপৰা মায়ে মানে বহুত ভাল পাইছে আৰু মায়ে গম নাপায় যে এইটো মানে ডাঙৰ গেম আছিলে বা চাকৰি দিয়া এনেকুৱা বুলি মানে গম পোৱা নাছিলে আৰু তাৰপৰা যিহেতু মাজতে আছাম পুলিচ এইবিলাক মানে ওলাই আছিলে তো মানে গাঁৱৰে ল'ৰা ছোৱালী মানে চাকৰি পাইছে আৰু তাৰপৰা মই ইমান দিন মানে চায়ত আছোঁ এইটোৱে মানে গাঁৱৰ মানুহে কয় আৰু যে ছোৱালীটো মানে এতিয়ালৈকে চাকৰি কৰা নাই এনেকৈ তেনেকৈ কয় আৰু তাৰপিছত মাও কৈছিলে আৰু যে মানে বেলেগ হেৰিবিলাকত মানে আপোনাৰ ইণ্টাৰভিউ দিয়ে এনেকৈ টাইপৰ কৈছিল আৰু যে কিমান গেম খেলিবিনো এনেকুৱা কয় আৰু ঘৰখন এতিয়া মই অকলে চলাব নোৱাৰোঁ তই মানে বক্সিং বাদ দে আৰু এইবিলাকত মানে খেল তেনেকৈ কয় আৰু তাৰপিছত মই মাক ক'লোঁ যে মা মানে মই ভালকৈ গেম খেলিলোঁ মোৰ মানে সপোন এটা আছে যে মোক মানে অলিম্পিক খেলিবলৈ বা এনেকুৱা মানে ডাঙৰ গেম খেলিব মোক বহুত মন আছে সৰুৰ পৰাই মই মাক কৈছোঁ যে মা বোলো অলপ মই গেম খেলি লওঁ তাৰপিছত এনেও মোক বোলো চৰকাৰী চাকৰি দিব বা ইমান চাইছে নহয় এতিয়া অলিম্পিয়ানবিলাক DSP দিছে চ' মই মাক এইটোৱে কৈছোঁ যে ভালকৈ গেম খেলি চৰকাৰে চাকৰি দিব তেতিয়া মই দৌৰিব নালাগে ইণ্টাৰভিউ দিবলৈ তেনেকুৱা টাইপৰ কৈছোঁ আৰু মায়ে ক'লে আৰু কেতিয়া পাবি কি কথা এইবিলাক বহুত মানে কৈছিলে আৰু কুৱেশ্যন যিহেতু গাঁৱৰ ল'ৰা ছোৱালী পাই গৈছে এইবাৰ গৈ মানে মই মাক একদম মেডেলটো পিন্ধাই দিছোঁ আৰু ডিঙিত যে মই এবাৰ মেডেলো লৈ আহিলোঁ চাকৰিও পালোঁ বোলো মামাই চাকৰি দিব ঘোষণা কৰিলে বিহুৰ আগে আগে দিব বুলি কৈছোঁ আৰু তাৰপৰা মায়ে মানে ভাল পাইছে আৰু দেই ভাল বোলো এতিয়া ঘৰখন বনাব লাগিব মানে আমাৰ টিং চিংবিলাকো মানে পুতাৰ বৰষুণ দিলে পানী চানী পৰে কৈছে আৰু যে হেৰি কৰিব লাগিব মানে টিং চিংবিলাক চেঞ্জ কৰিব লাগিব মই কৈছোঁ যে বোলো আপুনি টেনশ্যন ল'ব নালাগে ফাৰ্ষ্ট দৰমহাটোৱে বোলো মই ঘৰে বনাম বুলি কৈছোঁ মাক তাৰপৰা মায়ে মানে ভাল পাইছে আৰু তাৰপৰা গাঁৱৰ মানুহ আহিছিলে মোক মানে সম্বৰ্ধনা জনাবলৈ মৰাণৰ হয় BJP কমিটি আহিছিলে আমাৰ ঘৰত তাৰপাছত আমাৰ দুৰ্ব ভূঞা ছাৰহেঁতিও আহিছিল চ' তেখেতসকল আহিছে তাৰপৰা মায়ে মানে ভাল পাইছে আৰু তাৰপৰা ওচৰ পাছৰ মানে মানুহবিলাকো আহিছে খবৰ ল'বলৈ তো মই মাক কৈছোঁ আৰু চাইছে বোলো কষ্টফল সদায় মিঠা বুলি কৈছোঁ আৰু মাক হয় হয় আপুনি গোগামুখত কলেজতো আপোনাক সমন্বয় জ্ঞাপন কৰিছিল হয় তাতে মোৰ আপোনাৰ 12 মই তাতে পাছ কৰিছোঁ তাৰপৰা তাতে মই পঢ়ি আছোঁ ইউনাইটেড ট্ৰাইবেল কলেজ হয় মই এতিয়া BA ছেকেণ্ড ছেম তাৰপৰা তাত মানে তেওঁলোকে বহুত হেপী আৰু যে কলেজখনৰ নাম হৈছে আৰু মই মিচিং ছোৱালী তাতে আপোনাৰ মিচিং ছোৱালী বহুত আছে গোগামুখত যে আমাৰ মিচিং মানুহে মানে স্পৰ্টছত বা এনেকুৱা মানে কম মানে যিমান যি নহ'লেও চ' মই এতিয়া ওলাই গৈছোঁ বহুত ভাল পাইছে আৰু যে আমাৰ মিচিং ছোৱালীও যে এনেকৈ খেলি আছে এনে গৌৰৱ অনুভৱ আৰু তাতে মোক বহুত ধুনীয়াকৈ প্ৰিন্সিপাল ছাৰ বা কলেজৰ ষ্টাফ চবেই আহি মোক সম্বৰ্ধনা জনাইছে আৰু মোক বহুত ধুনীয়াকৈ বুজাইছে যে নেক্সট অহা গেমত মানে ভালকৈ খেলিবা এনেকুৱা টাইপৰ বহুত মোক বুজাইছে আৰু মৰাণৰ যিখন আপোনাৰ ৰাঙলীত যিখন আপোনাৰ গাঁও আছে এই গাঁওখনৰ পৰিৱেশটোৰ কথা কওকচোন তাতে খেলৰ পৰিৱেশটো কেনেকুৱা আছিলে সৰুতে আপুনি কেনেকুৱা পৰিৱেশ পাইছিলে কেনেকুৱা পৰিৱেশৰ পৰা আপুনি ওলাই আহিছে হয় আপোনাৰ গেমৰ বুলি ক'লে এনেকুৱা একোৱে নাছিল মই ক্লাছ 6ত পঢ়ি আছিলোঁ তেতিয়া আপোনাৰ স্কুল এখনত মানে শিকাব আহিছিল তনুজ বুঢ়াগোহাঁই ছাৰ যেনেকৈ ৰিকেশ্যন টাইমত শিকাব আহে তেনেকুৱা টাইপৰ আহিছিল আৰু ছাৰে শিকালে এমাহমান পাছত মানে ছাৰৰ ট্ৰান্সফাৰ হৈ গৈছে আৰু বা কমিটি পইচা দিব নোৱাৰিলে কাৰণে মানে ছাৰে গুচি গ'ল তেতিয়া মানে মই কেইদিনমান শিকিলোঁ এমাহমান শিকি মেলি মোৰ ইণ্টাৰেষ্টটো বহি গ'ল তাৰপৰা মই এতিয়া গেমো এৰিব মন নোযোৱা হৈ গ'ল তাৰপৰা আপোনাৰ এতিয়া ছাৰো নাইকিয়া হৈ গ'ল ইমান নাজানো মানে অকল অনগাৰ্ডটোৱে শিকাইছে আৰু মোক কেনেকৈ মুভমেণ্ট কৰিব লাগে কি কৰিব লাগে অকলে হৈ গ'লোঁ তাৰপাছত মানে আপোনাৰ এয়া 2016ত আপোনাৰ কেম্পত আহিছিলোঁ সৰুসজাইত মানে আপোনাৰ প্ৰথম গুৰু বুলি ক'লে সেই এগৰাকী তনুজ বুঢ়াগোহাঁই আৰু আমাৰ ছেক্ৰেটেৰী আছিল তিলক দেউৰী ছাৰ অনন্ত বৰুৱা ছাৰ তেওঁলোকে মোক বহুত হেল্প কৰিলে তাৰপৰা ছাৰে গোলাঘাট গুচি যোৱাৰ পাছত মই অকলে হৈ গ'লোঁ এতিয়া মোৰ কোনো নাই মানে বক্সিং শিকাবলৈও বা লগৰো কোনো নাইকিয়া হৈ গ'ল তেতিয়া মোক তিলক দেউৰী ছাৰ আৰু অনন্ত বৰুৱা ছাৰে মোক গোলাঘাট ছাইড ট্ৰায়েল দিয়াবৰ কাৰণে আনিছিল আৰু মই ইয়াত ট্ৰায়েল দিয়াৰ পাছত মই ইয়াত ট্ৰায়েল পাই গ'লোঁ তাৰপৰা আপোনাৰ এইটো মোৰ 2018ত আছিল শ্বাহিদ হাফিজ ছাৰে মোক চিলেক্ট কৰিছিল আৰু ছাৰৰ মানে মোক চিলেক্ট কৰাৰ পাছতে ট্ৰান্সফাৰ আহি গ'ল ছাৰৰ মানে আপোনাৰ সেই বানাৰস গুচি গ'ল তাৰপাছত আপোনাৰ ৰামানন্দ ছাৰক পালোঁ তেখেতেও বহুত গেম খেলা এছিয়ান চেম্পিয়নশ্বিপ খেলা মানে আগত তাৰপিছত ছাৰক মই বহুত ভাল কপাল আৰু যে মই ইমান ভাল প্লেয়াৰ বা কোচক মই লগ পালোঁ তেওঁৱে মোক ফাৰ্ষ্ট বেছিক শিকালে আৰু 1-2 কেনেকৈ মাৰিব লাগে তাৰপাছত মই ছাৰৰ আণ্ডাৰৰ পৰা ছাব জুনিয়ৰ নেশ্যনেল গৈছোঁ আপোনাৰ তাতে মই ব্ৰঞ্জ মেডেল পাইছোঁ তেতিয়া মোৰ ফাৰ্ষ্ট নেশ্যনেল আৰু ছাব জুনিয়ৰ তেতিয়া আপোনাৰ সৰু আছিলোঁ আৰু 19ত গৈছোঁ মই হয়
আৰু আপুনি যদি গোলাঘাট ছাইড আছিলে তাৰ পাছৰ পৰ্যায়ত আপুনি কিন্তু লখিমপুৰলৈ গৈছে, লগতে গুৱাহাটী ছাইড বৰ্তমান সময়ত আছেও আপুনি, কেইবাখনো চাই আপুনি ঘূৰিছে। গতিকে গোলাঘাটৰ অভিজ্ঞতা, লখিমপুৰৰ ছাইৰ অভিজ্ঞতা, লগতে গুৱাহাটীৰ অভিজ্ঞতা কি ক'ব বিচাৰিব থ্ৰুতে? গোলাঘাটত মানে কি হ'ল, মেইন যাব লগা কাৰণটো এইটো যে গোলাঘাটত মানে ছোৱালীবিলাকে ট্ৰান্সফাৰ লৈ আহি গ'ল। যেনেকুৱা ইয়াত আপোনাৰ গুৱাহাটী ছাইড আহিল, ইয়াত মানে নতুন এক্সিলেঞ্চি চেণ্টাৰ খুলিছিলে। চ' ইয়াতে মানে গোটেই মোৰ পাৰ্টনাৰবিলাক আহি গ'ল। চ' তাত মই অকলে হৈ গ'লোঁ, এতিয়া মই কাৰ লগত ট্ৰেইনিং কৰিম, এনেকুৱা টাইপৰ হৈ গ'লোঁ। তেতিয়া মানে লখিমপুৰ ছাইডো আপোনাৰ ফাৰ্ষ্ট অ'পেনিং কৰিছিল, তাতে আপোনাৰ ভাল হল বনাইছে, বেগ চেক মানে ট্ৰেইনিং চেণ্টাৰ ভাল। তাতে মই ভাবিলোঁ যে ইয়াত লগৰ কেইজনী গুচি গ'ল, মই তাতে যাওঁ নেকি, তাত অলপ পাৰ্টনাৰো পাম, ইয়াত মই মানে অকলে কেনেকৈ ট্ৰেইনিং কৰিম, ভাবি মেলি মই লখিমপুৰ ছাইলৈ গুচি গ'লোঁ। আৰু তাত গৈ আপোনাৰ বহুত মানে নতুন ছোৱালীক লগ পালোঁ। তাতে অকল গাৰ্লছে আছিল, মানে বইজ নাছিলে। তাতে জুনিয়ৰ্ছবিলাকক লগ পালোঁ, তাৰপৰা 2-এটা ছিনিয়ৰ্ছ মোৰ লগৰো আছিল, আমি গ'লোঁ তাতে ট্ৰেইনিং কৰি। তাত মই এবছৰ থাকিলোঁ, আপোনাৰ প্ৰবীণ গেঞ্জিৰ আণ্ডাৰত মই ট্ৰেইনিং কৰিলোঁ। তেওঁ বাহিৰৰ আছিল আৰু চাউথৰ আছিল, চাউথৰ। তাৰপৰা তেওঁৰ লগত ট্ৰেইনিং কৰি মই খেলো ইণ্ডিয়া খেলিব গ'লোঁ। তাতে গীতা মেমক লগ পালোঁ। মেমে ক'লে যে আইকন তোৰ মানে গেম ইমান ভাল, ইয়াতে মানে তই ভাল পাৰ্টনাৰো পাবি, আৰু মানে গেম চেম হ'লে ইয়াৰ পৰাই লিষ্টবিলাক যায়, ইয়াতে মানে গম পোৱা যায়, ইয়াত কিয় নাহ বুলি মেমে মোক তেনেকৈ ক'ল। মই মেমক ক'লোঁ যে মেম ইয়াত আহিব হ'লে কি কৰিব লাগিব বুলি মই মেমক সুধিলোঁ। মেমে ক'লে যে তোৰ খেলো ইণ্ডিয়া স্কিমত নাম আছে, মই প্ৰচেছ কৰাই মেলি তোমাক ইয়াত আনি দিম বুলি ক'লে, তুমি আহিব বিচাৰিছা নাই বুলি সুধিলে। মই মেমক কৈছোঁ মেম আহিম বোলো, মই তেনেকৈ ক'লোঁ। তাৰপিছত মেমৰ আণ্ডাৰতে মই ইয়াত আহিলোঁ। মানে কোন চনত আহিছে ইয়াতে আপুনি গুৱাহাটী? মই 2022 চনত আগষ্ট মাহত আহিছিলোঁ। হয়। বৰ্তমানতো গীতা চানু মেম নাই ইয়াতে? মেমক আপোনাৰ মই এবছৰ লগ পালোঁ, তাৰপৰা মেমৰ ট্ৰান্সফাৰ হ'ল ৰটেকত। চ' মেমে ৰটেকত গুচি গ'ল। বৰ্তমান সময়ত কোনে প্ৰশিক্ষণ প্ৰদান কৰে ইয়াতে ছাইড, গুৱাহাটী ছাইড এতিয়া বৰ্তমান আছে আপোনাৰ পানামিকা মেম, আৰু নৰেন্দ্ৰ ৰাণা ছাৰ, আৰু আপোনাৰ ত্ৰিদীপ ছাৰ, আৰু সন্তোষ সিং ছাৰ। চ' ছাৰে মোক বহুত ভাল ট্ৰেইনিং কৰায়, যিহেতু সন্তোষ ছাৰো মানে বহুত ভাল প্লেয়াৰ। আৰু যোনটো আমাৰ বক্সিঙত গম পায় যে চাউথ পো আৰু অৰ্থডক্স থাকে, চ' ছাৰে মানে চাউথ পো আছিল, ময়ো চাউথ পোৱে খেলোঁ। চ' মানে ছাৰে মোক বহুত ধুনীয়াকৈ শিকায়, আৰু যে চবেই ভালেই শিকায়, মই বেয়া বুলি কোৱা নাই, বাট মানে মই ছাৰৰ লগত বেছি মানে ট্ৰেইনিং কৰোঁ, আৰু চাউথ পো যিহেতু, চ' মই ছাৰৰ লগত বেছি। আৰু ইয়াতে লাভলিনাও প্ৰেক্টিচ কৰিব আহে কেতিয়াবা, ঘৰলৈ আহিলে বোধ হয়, আৰু অংকুচিতাও প্ৰেক্টিচ কৰে ইয়াতে। গতিকে সেই মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসকলৰ লগত প্ৰেক্টিচ কৰে, সেইটো নিশ্চয় এটা ভাল অভিজ্ঞতা। ভাল, যিহেতু ইমান ধুনীয়াকৈ তাহাঁতি মানে ট্ৰেইনিং কৰি থাকে। চ' তেওঁলোকক চাই আমিও মানে শিকোঁ, আৰু যে ইমান মানে ভাল খেলুৱৈ, তাহাঁতক চাই মেলি আমিও মানে ট্ৰেইনিং কৰি থাকোঁ, আৰু নিজকে প্ৰাউড ফিল কৰোঁ, আৰু যে ইমান ভাল প্লেয়াৰ্ছ থকাৰ মানে মাজত আমি ট্ৰেইনিং কৰি আছোঁ, এইটো আৰু বহুত গৌৰৱ অনুভৱ কৰোঁ। এটা কথা আমাৰ ৰৈ গৈছিলে যে আপুনি যেতিয়া ইঞ্জুৰি হৈছিলে, তাৰপিছত আপোনাৰ সৰু সজাই যিটো হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ আছিলে, তাতে আপুনি যিহেতু ৰিকভাৰ হৈছিলে, গতিকে সেই কথাটো যদি নকয় অলপ আধৰুৱা হ'ব। গতিকে তেখেতসকলেও আপোনাৰ বহুতখিনি সহযোগিতা কৰিলে। মই যিমানো জানো এগৰাকী আছিলে ভেংকটেশ বুলি এগৰাকী আছিলে, ভেংকটেশ অৰ্জুনা বুলি এজন আছিলে, তেখেতেও আপোনাৰ বহুখিনি ছাপোৰ্ট কৰিছে। কিন্তু অলপ যদি সেই হাই পাৰফৰ্মেঞ্চ চেণ্টাৰটোৰ কথা কয়। অৰ্জুনা ছাৰ আপোনাৰ SNC কোচ হয়। চ' মই এতিয়াও বৰ্তমান ছাৰৰ আণ্ডাৰত কৰি আছোঁ ট্ৰেইনিং, মানে SNC। তাতে মোৰ মানে ভৰি অপাৰেশ্যন আপোনালোকেতো গম পাইছে, তাত মানে এতিয়া মোৰ ভৰি এটা সৰু এটা ডাঙৰ মানে এতিয়ালৈকে মিলা নাই মানে মোৰ। চ' অপাৰেশ্যনবোৰতো অলপ মানে ভৰিটো সৰু হৈ আছে মোৰ। চ' তাৰ ওপৰতে মই ছাৰৰ লগত জিম কৰি আছোঁ তাত SNC। তাৰপিছত এতিয়াও মই যাওঁ, মানে টাইমটো মিলাব লগা হৈছে। তাত আপোনাৰ মানে মঙলবাৰ আৰু শনিবাৰে থাকে SNC। মঙলবাৰে আপোনাৰ ইভিনিং থাকে, শনিবাৰ আপোনাৰ 10টা বজাৰ পৰা ষ্টাৰ্ট হয়। কিন্তু মই টাইমটো মিলাব পৰা নাই। শনিবাৰ মানে মঙলবাৰটোত আমাৰ ফাইট থাকে, স্পাইৰিং। চ' মই এইটোত যাব নোৱাৰোঁ। শনিবাৰটোত আপোনাৰ ৰাতিপুৱা মই এয়া ট্ৰেইনিং পাছত মই তাত গুচি যাওঁ। তাৰপৰা আপোনাৰ গৌবা মেম, তেওঁ মোক মানে ফিজিঅ'থেৰাপিষ্ট মেম আছিল। অপাৰেশ্যনৰ পাছত মোক তেওঁ মানে ট্ৰিক কৰিছিল। আৰু তাৰপৰা চাইক'লজিষ্ট মেম, চাইনী মেম। চ' মই চাইনী মেমৰ লগত মাজতে মানে বহুত নেগেটিভ ভাৱ এনেকুৱা টাইপৰ আহি গৈছিলে, পজিটিভ অহাই নাছিল মানে, চবেই ট্ৰেইনিং কৰি থাকে। তাৰপৰা মানে বেয়া লাগি যায়, আৰু মই কি কৰিম এনেকুৱা টাইপৰ মানে। কোনোবাই কৈছিলে নেকি তোৰ কেৰিয়াৰ ধ্বংস হৈ গ'ল, এনেকুৱা কিবা মানে ডিমটিভেট কৰিছিল নেকি কোনোবাই? কৰিছিলে, বহুতে কৈছিলে। কি ক'ম এতিয়া, মই নাম মেনশ্যন নকৰোঁ। বাট মোক মাজতে মানে মানুহবিলাক চাই মানে মোৰ ওচৰত নাথাকেই, যে কয় যে সেইসকলক উদ্দেশ্যি কিবা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব নেকি আজিৰ তাৰিখত? তাৰপৰা এই আৰু
কয় যে ইয়াৰ লগত থাকিলে ইয়াৰ ইঞ্জুৰিয়ে হৈ থাকে এনেকৈ টাইপৰ মানে বহুত কৈ থাকিছিলে আৰু তাৰপিছত মোক কয় যে যা তই অলপ পূজা চূজা কৰগৈ তোৰ শনি চনি লাগি আছে চাগে এনেকুৱা টাইপৰ বহুত কয় তাৰপৰা মোক বেয়া লাগে আৰু চবেই ট্ৰেইনিঙো কৰি থাকে মোৰ কিয় নহয় এনেকুৱা গৈ মই তাতে হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ চাইনি মেমৰ ওচৰত গ'লোঁ চাইক'লজিষ্ট তাতে মেমে ইমান ধুনীয়াকৈ বুজাই মানে বহী এখন দিয়ে তাতে লিখিব দিয়ে মানে কিমান পজিটিভ কিমান নিগেটিভ এইবিলাক মানে মেমে চাই দিয়ে তাৰপৰা বহুত ধুনীয়াকৈ বুজায় আৰু যে তোমাক যদি কোনোবা কিবা কয় তুমি মানে এনেই মানে এটা কাৰণে শুনি এটা কাৰণে ওলাই দিবা তুমি হাঁহি দিবা লাগিলে এনেকুৱা টাইপৰ কয় কেতিয়াও মানে দুখ নকৰিবা কিয় নোৱাৰিবা তুমি পাৰিবা বুলি মানে তেনেকৈ কয় তাৰপিছত মই মাজতে আপোনাৰ চন্দু চেম্পিয়ন ফিল্ম এটা ওলাইছিল আপোনাৰ ছুইমাৰ মুৰলীকান তেওঁৰ মানে ফিল্ম মই চাইছিলোঁ আৰু তাৰ মানে মোৰ নিচিনা আৰু অলপ কাহিনীটো হয় তাৰপৰা মানে মেমো মানে এইটোৱে বুজায় আৰু যে চন্দু চেম্পিয়ন ফিল্মটো চাবা মানে বহুত মটিভেশ্যন পাবা তুমি ইঞ্জুৰিৰ পাছত তেওঁ মানে আপোনাৰ ছুইমাৰ হয়গৈ এনেকুৱা টাইপৰ বহুত মেমে মটিভেশ্যন কৰিছিলে মোক চাইনি মেমে হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ মই বহুত ধন্যবাদ অসমত যিহেতু এটা হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ আছিলে য'ত আপুনি ৰিকভাৰ কৰিব পাৰিছে এইটো নিশ্চয় এটা ভাল লগা কথা যদিহে হয়তো ইয়াত যদি নাথাকিলে হয়তো আপুনি বাহিৰত কৰিব লাগিলে হয় এইটো আপুনি চৰকাৰৰ যিটো পদক্ষেপ আছিলে হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ যিটো স্থাপন কৰিছিলে সেই সন্দৰ্ভত যদি আপুনি এটা মানে পজিটিভ বাৰ্তা এটা যদি দি দিয়ে অসমৰ ৰাইজক সঁচাকৈ আপোনাৰ যিহেতু আজিকালি গম পাইছে যে স্পৰ্টছমেন চবৰ মানে অলপ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে ওলায় যিহেতু ময়ো তাৰে এজনী ছোৱালী তাৰপৰা এতিয়া বহুত ভাল কাম কৰিলে যিহেতু আপকামিং বক্সাৰ আজিকালিতো মানে গেমত চবৰে ইঞ্জুৰিয়ে হয় মানে তাকে হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ পইচা এটকাও নালাগে অকল দিছপুৰ ডাইৰেক্টৰ অফিচত গৈ মেলি আপোনাৰ পাৰ্মিশ্যন লাগিব তাৰপিছত বহুত ধুনীয়াকৈ তাতে ট্ৰিটমেণ্ট কৰিব পাৰিব আৰু ইমান ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰিব নহয় তাতে আপোনাৰ ফিজিঅ'থেৰাপিষ্ট বা এজনীয়ে নাই বহুত বা ছাৰ বা এটা দুটাই নাই মানে বহুত আছে এটা ইঞ্জুৰিৰ লগত এটা মানে মেম বা ছাৰ লাগিয়ে থাকে মানে এইটোৱে মই বহুত ধন্যবাদ কৰিব বিচাৰিছোঁ যিহেতু এইটো সময়ত যে ইমান ধুনীয়াকৈ হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ খুলি দিছে তাতে গৈ ট্ৰিক কৰি ইমান ভাল পাৰফৰ্মেঞ্চ আনিব পাৰিছে তাৰ আগতে মই যোৰহাটতো গৈছিলোঁ অভিনৱ বিন্দ্ৰা আপোনাৰ এইটো গুৱাহাটীত খোলা নাছিলে মই আপোনাৰ যোৱা বছৰ ডিচেম্বৰ মাহত মই তাতে আছিলোঁ মই ক'বলৈ পাহৰি গৈছোঁ মই তাতে আপোনাৰ ট্ৰিটমেণ্ট কৰিছিলোঁ তাৰপাছতে গুৱাহাটীত কৰিলোঁ হয় যিহেতু আপুনি খেলো ইণ্ডিয়া ইউথ গেমছ 3খন খেলিছে আৰু 3খনতে আপুনি মেডেল পাবলৈ সক্ষম হৈছে 2020ত 22ত আৰু 23ত পাইছে আপুনি গতিকে খেলো ইণ্ডিয়া ইউথ গেমছৰ অলপ অভিজ্ঞতা জানিব বিচাৰিছোঁ চমুকৈ খেলো ইণ্ডিয়া ইউথ গেমছ মই 3 টাইমছ মেডেলিষ্ট পাবলৈ সক্ষম হৈছোঁ তেতিয়াও মই আপোনাৰ কেম্প হৈছিল আমাৰ সৰুসজাইত হৈছিলে তাতে অমৰ ডেকা ছাৰ আৰু আপোনাৰ ইনামুল ছাৰৰ আণ্ডাৰত আমি কেম্প তাতে আমি ট্ৰেইনিং কৰিছিলোঁ তাৰপিছত আমি তাত গেম খেলিব গ'লোঁ তাতে ইউথ গেমছতো গৈ বহুতে ভাল লাগিল যিহেতু মানে ছেম আৰু ইউথ নেশ্যনেলত যেতিয়া মানে মেডেল লৈ বা কোৱাৰ্টাৰ ফাইনেলত হাৰো তেতিয়াহে মানে খেলো ইণ্ডিয়াত মানে নাম আহে আৰু তাতে মই 3 টাইমছ গৈছোঁ বহুত ভালেই লাগিলে তাৰপিছত মানে এয়াই আৰু শেষত আপুনি 2023 চনত খেলিছিলে মধ্যপ্ৰদেশত হয় 2023ত মই খেলিব গৈছিলোঁ তাৰ আগে মানে গম পাইছে যে মোৰ ভৰি ইঞ্জুৰি আছিল মিনিস্কাছ গ্ৰেড 3 হৈছিলে তেতিয়া মানে ডক্টৰে খেলিব মানা কৰিছিল আৰু মোক যে খেলিব নালাগে মানে মনৰ জোৰত খেলিছিল আপুনি মোৰ মনৰ জোৰত মানে মই ভাবিছিলোঁ আৰু যে মই পাৰিম কিয় নোৱাৰিম এনেকুৱা টাইপৰ মানে কনফিডেঞ্চ লৈ মেলি মোক গৈছিলোঁ তাত যোৱাৰ পাছত আপোনাৰ মানে খেলিছোঁ তাৰপিছত মই মেডেলো পাই আহিছোঁ আৰু যোনটো মোৰ ছেমিফাইনেল বাউট মই হাৰিলোঁ এইটো মানে বক্সাৰজনী বহুত ইণ্টাৰনেশ্যনেল খেলা আছিল আৰু তাৰপিছত মই তাইক মানে আপোনাৰ স্পীড ডিচিজনত মানে জিকিছে আৰু তাই মানে তেনেকুৱা তাৰপিছত মানে তেতিয়া গীতা মেম অমৰ ডেকা ছাৰ এতিয়াই গৈছিলে আমাৰ লগত তাৰপৰা মানে মেমেটি কৈছে আৰু যে বহুত ভাল খেলিছোঁ তাত মানে কি হ'ল তাৰপৰা মোৰ ভৰি লাষ্ট ৰাউণ্ডটোত মানে মোৰ ভৰি নচলাই হৈ গ'ল আৰু মানে মই যেনেকৈ মানে ছেকেণ্ডিঙত বহি মেলি উঠিব লগা হয় তেতিয়া মানে মোৰ ভৰিটো উঠিব পৰা নাই ভৰিখন মানে আৱাজ আহিছে আৰু কাটাককৈ তাৰপৰা মানে মোৰ ভৰিটো মানে ডাইৰেক্ট চুচৰি মেলি গৈছে আৰু মানে মই গম পাইছোঁ আৰু যে মোৰ ভৰি মানে গ'ল আৰু তাৰপৰা আহি মেলিয়ে মানে মোৰ ডাইৰেক্ট অপাৰেশ্যন কৰিলোঁ তাৰপিছত মানে 2 বছৰ পাছতে এতিয়া মই কাম বেক কৰিছোঁ আৰু এতিয়া আপুনি সম্পূৰ্ণ সুস্থ এতিয়া সুস্থ বুলিয়ে ক'ব পাৰি বাট গম পাই স্পৰ্টছমেনৰ অলপ সৰু সুৰা ইঞ্জুৰিটো হৈ থাকে আৰু এয়াই আৰু ইউথ নেশ্যনেল খেলিছে আপুনি দুবাৰে খেলিছে আপুনি দুবাৰে পাইছে মেডেল ব্ৰঞ্জ মেডেল পাইছে হয় দুবাৰে পাইছোঁ ফাৰ্ষ্ট আপোনাৰ পাঞ্চকুলাত হৈছিলে তাত মই ব্ৰঞ্জ মেডেল পাব সক্ষম হৈছোঁ ইউথ নেশ্যনেলো পাঞ্চকুলাত হৈছিল হয় তাৰপিছত নেক্সটখন আমাৰ হৈছিলে আপোনাৰ চেন্নাইত হৈছিল
তাতো মই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছোঁ। মানে আপুনি কেৰিয়াৰত সবাৰ নেশ্যনেল খেলিছে, যদি আপুনি খেলো ইণ্ডিয়া ইউথ গেমছ হওক, লগতে ইউথ নেশ্যনেল, লগতে নেশ্যনেল গেম যদি ধৰে সবাৰ খেলিছে আৰু আপুনি সবাৰে সোধাতে কিন্তু ঘূৰি যাব লগা হোৱা নাই, আপুনি মেডেল ব্ৰঞ্জ হ'লেও আপুনি লগত লৈ আহিছে। গতিকে সেইটো নিজৰ কনফিডেঞ্চটো আপুনি কিদৰে নিজক মানে কৰিছে, আপুনি নিজক কিদৰে বনাইছে আপুনি নিজক মানে? এয়া আৰু মানে গেমৰ আগে আগে সদায় মই ভাবি যাওঁ যে মই মানে নাহাৰোঁ, যে মই ইমান ধুনীয়া ট্ৰেইনিং কৰি আহিছোঁ, মানে নিজকে মানে মই বিশ্বাস ৰাখোঁ। আৰু তাৰপিছত যেতিয়া মানে মই হাৰি যাওঁ তেতিয়া মানে মই নিজকে মানে ভাবোঁ আৰু যে মোতকৈ চাগে ভাল ট্ৰেইনিং কৰি আহিছিল চাগে, মোতকৈ চাগে বেছি মানে প্ৰেক্টিচ কৰিছে বা কষ্ট কৰি আহিছিল চাগে অপনেণ্টজনী, এইটো কাৰণে চাগে তাই জিকিলে, এনেকুৱা টাইপৰ মানে। তাৰপৰা মই গেমবিলাক চাওঁগৈ, মানে কি ভুল আছিলে মোৰ এইবিলাক মানে মই ৰাতি চাওঁগৈ আৰু মানে। তাৰপৰা নেক্সট গেমৰ কাৰণে আকৌ ভাবি নাথাকোঁ যে কিছুমান এনেকুৱা হয় ন যে ভাঙি পৰি যায় যে মই কিয় হাৰিলোঁ, বাট মই মানে এইবিলাক নকৰোঁ আৰু হাৰিলোঁ আৰু যে নিজৰ ভুলৰ কাৰণে হাৰিলোঁ, কিহৰ কাৰণে মই হাৰিলোঁ এইটো মানে মই ভিডিঅ'বিলাক চাওঁগৈ। তাৰপাছত মানে নেক্সট আকৌ মই এইটো এগেইনষ্টত ট্ৰেইনিং কৰোঁগৈ আৰু যে নেক্সট মই কেনেকৈ ট্ৰেইনিং কৰিব লাগিব, তাক কেনেকৈ মাৰিব পাৰিম, এইটো মানে মই চাওঁ আৰু। আৰু 2026 নেশ্যনেল এছিয়ান গেমছো আহি আছে, গতিকে বৰ্তমান আপুনি কিহৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, মানে আপোনাৰ লক্ষ্যটো কি বৰ্তমান সময়ত? এতিয়া সন্মুখত ফাৰ্ষ্ট অফ অল ক'ব গ'লে আমাৰ ছিনিয়ৰ এলিট নেশ্যনেল হোৱা নাই, ছিনিয়ৰ নেশ্যনেল আপোনাৰ এইটো মাহতে হোৱা কথা আছে, বাট এতিয়ালৈকে ডেট অহা নাই। চ' মই এইটো কাৰণে ট্ৰেইনিং কৰি আছোঁ নেক্সট নেশ্যনেলৰ কাৰণে। বইজৰটো হৈ গ'ল, বাট গাৰ্লছৰ হোৱা নাই এতিয়ালৈকে। ইণ্ডিয়া গেমত যাবৰ ইচ্ছা থাকিব? হয়, মোৰ সপোন আছে যে মোক মানে বহুত ডাঙৰ খেলিবলৈ আৰু অসমৰ নাম গৌৰৱ কৰি আনিবলৈ, সৰুৰ পৰাই মোৰ ড্ৰিম আছে। চ' ড্ৰিমবিলাক লাহে লাহেকৈ গৈ আছে আৰু যিহেতু ইঞ্জুৰিৰ মাজতো মই মানে ইমানকেইটা আগবাঢ়িছোঁ, এইটোৱে নিজকে বহুত। মই মেৰি কমক কৰোঁ। সৰুৰ পৰাই মই মেৰি কমক কৰোঁ, যিহেতু মেৰি কমো চাউথ পল বা ময়ো চাউথ পল, আৰু মেৰি কমো মানে মোৰ ৱেটতে খেলে বা ময়ো মেৰি কমৰ ৱেটতে। চ' মানে মই 52ত খেলোঁ, তাৰপৰা এতিয়া মানে ছিনিয়ৰত মই 54ত খেলিছিলোঁ। 52 আমাৰ ৱেট কেটেগৰী মানে এতিয়া আঁতৰাই দিয়াৰ কাৰণে মই 54ত খেলিছোঁ, আৰু নেক্সট মেবি 50 মানত খেলিম চাগে। তাৰপৰা মই তেখেতৰ গেম বহুত চাওঁ, এতিয়াও মানে চাৰ্চ কৰোঁ, আৰু 6 টাইম ৱৰ্ল্ড চেম্পিয়ন আৰু অলিম্পিক্স মেডেলিষ্ট। চ' মানে মই বহুত তেওঁক ৰেচপেক্টো কৰোঁ বা গেম মই বহুত চাওঁ। আপোনাৰ এক্সট্ৰিম যদি গ'লটো হয় অলিম্পিক আপোনাৰ? অলিম্পিক হয়। লগতে মই আৰু এটা কথা সুধি ল'ম, যিহেতু আপুনি শেহতীয়াভাৱে উত্তৰাখণ্ডৰ পৰা যেতিয়া আহিছিল, ইয়াতে ভৰি দিছিল, অসম টিমটো যেতিয়া ভৰি দিছিল, এতিয়া অসম এমেচাৰ বক্সিং সন্থাই আপোনালোকক উষ্ম আদৰণি জনাইছিলে, গতিকে সেই মুহূৰ্তটোৰ কথা কওকচোন। যেতিয়া মানে তাৰপৰা এয়াৰপৰ্টৰ পৰা বাহিৰলৈ আহিছোঁ, তাৰপৰা মানে ভিতৰৰ পৰা জুপি চাইছোঁ, ছাৰেটি ৰৈ আছে মালা চালা লৈ বা গামোচা লৈ, হেমন্ত ছাৰেটি মানে চবেই আৰু আমাৰ অসম বক্সিঙৰ মানুহ। তাৰপৰা মানে বহুত ভাল লাগিছে আৰু মোক যে তাৰপৰা ওলাই আহিছোঁ, তাৰপৰা ওলোৱাৰ পাছত ছাৰেটি ইমান ধুনীয়াকৈ চেক টেক মিলাইছে, তাৰপিছত কংগ্ৰেছ জনাইছে, আৰু মানে এয়াই তাৰপিছত মানে বহুত ভাল লাগিছে আৰু তাৰপৰা গামোচা চামোচা পিন্ধাইছে বা আপোনালোককো লগ পাইছিলোঁ। তাৰপৰা ফাৰ্ষ্ট মই মিডিয়াৰ আগত ওলাইছোঁ আৰু তেতিয়া যে এয়াৰপৰ্টৰ পৰা এনেকুৱা গামোচা চামোচা পিন্ধি, চ' বহুত ভাল লাগিছে আৰু। তাৰপৰা তাকেই অসম বক্সিং এছ'চিয়েশ্যনক মই বহুত বহুত ধন্যবাদ জনাইছোঁ যে আপোনালোকে আশীৰ্বাদ কৰিব আৰু আগলৈ যাবলৈ, আৰু তাকেই। আৰু প্ৰথম মিডিয়াৰ বাইটটো কিন্তু ময়ে লৈছিলোঁ 2023 চনত, যদি মনত আছে আপোনাৰ? হয় লৈছিলে। তেতিয়া তেতিয়া মই খেলো ইণ্ডিয়া কেম্পত আছিলোঁ, চ' তেতিয়া সৰু সজায়ত আপোনাক লগ পাইছিলোঁ। দাদা আপোনাকো বহুত বহুত ধন্যবাদ, আপুনি সদায় আশীৰ্বাদ দিব বা মৰম কৰিব, মই আৰু আগলৈ যাব পাৰোঁ, আৰু নেক্সট মই আপোনাৰ আগতে আৰু তেতিয়া মই ওলাব পাৰোঁ। শেষত সুধিব বিচাৰিছোঁ, যিহেতু আপুনি প্ৰায় 2টা বছৰ আপুনি ইঞ্জুৰিত থাকিলে, তাৰপিছত আপুনি মটিভেট হ'ল আৰু খেলিলে, বহুখিনি আপুনি ঘাত প্ৰতিঘাত থাকিলে, গতিকে আপোনাৰ দৰে বহু খেলুৱৈ আছে, আপুনি ইতিমধ্যে উল্লেখ কৰিছে, বহুতো ইঞ্জুৰি হয় বা নিগেটিভ কথা বহুখিনি শুনিব লগা হয়, নিজকে ধৰি লওক হতাশাত ভোগে বা বহুতৰ কেৰিয়াৰ হয়তো ধ্বংস হৈ গৈছে আমি নজনাকৈ। গতিকে সেইসকলক আপুনি আমাৰ গগৈ স্পৰ্টছ এনিৰ জৰিয়তে আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব অন্তিম মুহূৰ্তত? এয়াই যে ইঞ্জুৰি হ'লে মানে এনেই নিজকে মানে ভাঙি দিব নালাগে, যিহেতু মোৰ ইমানকেইটা ইঞ্জুৰিৰ পাছতো মই আজি ইয়াৰ আহিলোঁ বা এইটো পৰ্যায়ত আছোঁ, আজি নেশ্যনেল গেমছত মেডেল পাবলৈ সক্ষম হৈছোঁ। এইটো লক্ষ্য ইমানো যে মই ইঞ্জুৰি হোৱাৰ পাছতো মই কেতিয়াও মানে ভাঙি পৰা নাছিলোঁ, ভাঙিছিলোঁ, বাট মানে মই নিজকে মানে কনফিডেঞ্চ ৰাখিছিলোঁ আৰু যে মই পাৰিমেই, কিয় নোৱাৰিম। চ' মই তোমালোককো এইটোৱে বিচাৰিছোঁ ক'বলৈ যে তোমালোকেও পাৰিবা, কেতিয়াও মানে ৰৈ নিদিবা। যদি পইচা পাতি যদি কিবা যদি প্ৰব্লেম হৈছে বা ট্ৰিটমেণ্ট কৰিব পৰা নাই, আমাৰ হাই পাৰফৰ্মেঞ্চ চেণ্টাৰ অভিনৱ বিন্দ্ৰা আছে, তাতে গৈ তোমালোকে কণ্টেক্ট কৰিবা, তাতে গৈ ইমান ভাল ভাল ডাঙৰ ডাঙৰ আপোনাৰ খেলুৱৈসকলো আহে। চ' এয়াই বিচাৰিছোঁ যে তোমালোকে মানে কেতিয়াও মানে হাৰ মানিব নালাগে।
গৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক সময়বোৰৰ বাবে আগন্তুক প্ৰতিযোগিতাসমূহৰ কাৰণে আমাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, থেংক ইউ। নিশ্চয়কৈ এয়া আছিল অসমৰ উদিত তাৰকা মহিলা বক্সাৰ। তেখেত হ'ল আইকন মিলি। তেখেতে শেহতীয়াভাৱে উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়া অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে আগন্তুক সময়ত সেয়া সাফল্যমণ্ডিত হওক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ শ্ৰেণী। ধন্যবাদ। I would like to request Mr. Sai Sitesh, Secretary of Boxing Association Karnataka, to present the souvenir and medal to the team.